স্বাগতম জনাই আজি মই উপস্থিত আছোঁ ধেমাজি জিলা বৰদলনিত আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু বৰদলনি আঞ্চলিক সমিতিৰ সহযোগত পদুমণি প্ৰাথমিকৰ সহযোগত মহাপুৰুষ মাধৱদেৱৰ 536 সংখ্যক জন্ম জয়ন্তী অনুষ্ঠান আয়োজন কৰা হৈছে আৰু প্ৰথম কাৰ্যসূচী বুলি ক'ব লাগিব ইতিমধ্যে সমাপ্ত হৈছে পতাকা উত্তোলনৰ এটা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী আমি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম ইয়াৰ লগতে এই দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা যি ইয়াত অনুষ্ঠানত বিভিন্ন জিলাৰ পৰা আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পিনি ভক্ত আহি ইয়াত উপস্থিত হৈছেহি ইয়াৰ লগতে ক'ব লাগিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূলৰ পদাধিকাৰ আহি ইয়াত উপস্থিত হ'ব আৰু ভাগৱত দৰ্শনৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু মহাপুৰুষ যি মাধৱদেৱৰ বিষয় ইয়াত গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰিব আৰু ভাগৱতৰ ওপৰত আলোচনা কৰা হ'ব ইয়াৰ লগতে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম উদযাপন সমিতিৰ লগত আমি আপোনালোকক কথা পাতিম উদযাপন সমিতিয়ে কি ধৰণে দিনজোৰা কাৰ্যসূচী প্ৰতিকূল বতৰকো নেওচি কি ধৰণে আয়োজন কৰা চেষ্টা হাতত লৈছে আৰু আমি যি সামগ্ৰিক ইয়াত পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু উদযাপন সমিতিৰ লগত আপোনালোকক দেখুৱাবলৈ আমি কথা পাতিবলৈ আমি চেষ্টা কৰিম কৃষ্ণ আমি সমস্ত জনশিক্ষণত সেৱা জনাইছোঁ আপোনালোকৰ গেটেৰে আমি জনাইছোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ সৌজন্যত আমাৰ ধেমাজি জিলা শাখাৰ আতিথ্যত আৰু বৰদলনি আঞ্চলিক শাখাৰ সহযোগত পদুমণি প্ৰাথমিক শাখাৰ এই বৰনামঘৰত আজি আমাৰ মাধৱ জয়ন্তী উৎসৱ ধুমধামেৰে আয়োজন কৰিছোঁ প্ৰতিকূল বতৰো মানে আজি আপোনালোকে দেখিছে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ আমাৰ ইয়াতে একত্ৰিত হৈছে দিনজোৰা কাৰ্যসূচী ভাগৰ আমাৰ এতিয়ালৈকে কেইবাটাও কাৰ্যসূচী সম্পন্ন হৈছে ইতিমধ্যে আমাৰ ভাগৱত শোভাযাত্ৰাৰ কাৰ্যসূচী শেষ হৈছে আৰু ইয়াৰ পাছতে আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছে সমূহ ৰাইজক ইয়াৰ জৰিয়তে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আদৰ কৃষ্ণ
কৃষ্ণ জয় গুৰু শংকৰ। মই আজিৰ এই পবিত্ৰ দিনত মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ জন্মদিন উদযাপন উপলক্ষে আয়োজিত কৰা এই সুন্দৰ পৰিৱেশৰ পৰাই মই সমগ্ৰ অসমবাসী ৰাইজলৈ মই শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহাপুৰুষ মাধৱদেৱৰ দৰ্শন, মহাপুৰুষ মাধৱদেৱৰ চেতনা, এই চিন্তা চেতনাৰে সমগ্ৰ অসমবাসী উপকৃত হওক আৰু আমি যাতে এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে মহাপুৰুষসকলৰ আদৰ্শৰে আমি যাতে নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। মই জয়তে আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ হ'ল উত্তৰ পূব ভাৰতৰ এটা সৰ্ববৃহৎ ভাৰতীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান, গতিকে জানে নিশ্চয়। আৰু বৰ্তমান অসমৰ এটা জাতীয় অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দায়িত্ব আৰু কৰ্তব্য বহুত বেছি আছে। আজি মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ, 534 জন্মোৎসৱ ইতিমধ্যে 24 তাৰিখে সমগ্ৰ অসম জুৰি বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ কৰিছে। আৰু আমিও শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতি বছৰে মহাপুৰুষ শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ মাধৱদেৱৰ জন্ম জয়ন্তী ভাগ আমাৰ 54খন জিলা আছে বা 55খন জিলা আছে। আমাৰ বিভিন্ন জিলাত আমি এনেধৰণে উদযাপিত কৰি আছোঁ, উলহ মালহেৰে উদযাপিত কৰিছোঁ। এইবেলি আমি আমাৰ ধেমাজি জিলা শাখাৰ আতিথ্যত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু সেই অনুক্ৰমে আমি যি আদৰণি সমিতি নিৰ্মাণ কৰিছোঁ, ইয়াত গঠন কৰি দিছোঁ, তেওঁলোকে অতি খুব সুন্দৰকৈ তেখেতসকলে আয়োজন কৰিছে। ইয়াত যথেষ্ট লোকৰ সমাগম হৈছে, আপোনালোকে দেখিছে। মই ভাবিছোঁ যে এয়াই আচলতে গুৰুজনৰ প্ৰতি বা মহাপুৰুষ মাধৱদেৱৰ প্ৰতি থকা যি শ্ৰদ্ধা আৰু সেই শ্ৰদ্ধা জনাবৰ কাৰণে আচলতে ভকতসকল আহিছে, আন্তৰিকতাৰে আহিছে। আৰু আপুনি এটা কথা কৈছে যে আমাৰ যুৱ প্ৰজন্মৰ কথাটো কৈছে আপুনি, যে মই হয় নিশ্চিতভাৱে আমি কাগজখন দেখিলে বা বাতৰি চালে আমি গম পাওঁ যে আমাৰ যুৱ প্ৰজন্ম হয়তো কিছু পৰিমাণে বিশৃংখল অৱস্থালৈ গৈছে বুলি ভাবিছোঁ। কিন্তু মই আপোনালোকক এটা কথা খুব দৃঢ়ভাৱে ক'ব পাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যিখিনি আদৰ্শ, নীতি, দৰ্শন, এই গোটেই কথাখিনিক সাৰোগত কৰি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে জন্মলগ্নৰ পৰা যি প্ৰস্তুতি চলাই আহিছে, যি কৰ্ম আঁচনি আদি গ্ৰহণ কৰিছে, সঁচা অৰ্থতে আমি খুব সফলভাৱে এই আঁচনিসমূহ আমি ৰূপায়ণ কৰিব পাৰিছোঁ বুলি ভাবিছোঁ। আৰু তাত আমি এই যাত্ৰাটোত আমাৰ যি যাত্ৰা আছে, যে এখন সমাজ নিৰ্মাণ কৰাৰ যি যাত্ৰা, এই যাত্ৰাটোত আমি আমাৰ প্ৰতিটো প্ৰজন্মকে ইয়াত জড়িত কৰিছোঁ। আমাৰ এই যাত্ৰাটোত, যে আমাৰ শিশুসকল আছে, আমাৰ যুৱক যুৱতীসকল আছে, আমাৰ আই মাতৃসকল আছে, আমাৰ জ্যেষ্ঠসকল আছে, আমি সকলোকে লৈ এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। এই যাত্ৰাৰ জৰিয়তে আমি সমগ্ৰ মানৱবাসীৰ মাজত আমি এই বাৰ্তাই প্ৰেৰণ কৰিম যে আচলতে আমি এখন সুন্দৰ সমাজত বাস কৰিব লাগিব। আমি ঈশ্বৰৰ সৃষ্ট, আমি এই পৃথিৱীলৈ আহিছোঁ। এই পৃথিৱীত থাকি আমি এটা সুন্দৰ সমাজত থাকিব লাগিব। আমি যাতে সুখ আৰু শান্তিৰে জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে আমি এখন প্ৰকৃত মানুহৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি 93টা বছৰে যাত্ৰা আৰম্ভ কৰিছে। আৰু অনাগত দিনত এই যাত্ৰা আমাৰ চলি থাকিব, এই আন্দোলন আমাৰ চলি থাকিব। আমি এই ক্ষেত্ৰত মই এটা কথা ক'ব পাৰোঁ যে আমি যে আমাৰ সমাজৰ প্ৰতিটো প্ৰজন্মকেই যে আমি আমাৰ এই অনুষ্ঠানটোত লগত লৈছোঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে কোৱা ধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা কথা দাবী কৰিব পাৰে যে আমাৰ এতিয়ালৈকে অতি কমেও 4.5 লাখ পঞ্জীয়নভুক্ত আমাৰ সেৱক সেৱিকা আছে। আমাৰ উঠি অহা যুৱক যুৱতীসকলক, যিসকলক লৈ এতিয়া সমাজত সৰ্বতে চৰ্চিত হৈ আছে যে আমাৰ যুৱকসকল বিশৃংখল হৈছে, উশৃংখলিত হৈছে, যুৱ সমাজ বিপথে পৰিচালিত হৈছে, এই গোটেই কথাবোৰক নস্যাৎ কৰি পেলাই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা কথাই ক'ব পাৰোঁ যে আমাৰ যি 4.5 লাখ বা 5 লাখ যুৱক যুৱতী আছে, এই যুৱক যুৱতীসকলক কিন্তু আমি তাৰ পৰা বিৰত কৰি ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকে দেখিব যে আমাৰ যেতিয়া অধিৱেশন হয়, আমাৰ বাৰ্ষিক অধিৱেশন হ'লে আপোনালোকে দেখিব হাজাৰ হাজাৰ যুৱক যুৱতীয়ে আমাৰ যি ধৰণে সেৱা কৰ্মত ব্ৰতী হয়। আপোনালোকে এইটো পৃথিৱীত বিৰল, পৃথিৱীত কোনো অনুষ্ঠান, কোনো জাতিৰ এনেকুৱা ধৰণৰ হেৰি নাই, যে সংগঠন নাই, যে আমি আমাৰ যুৱক যুৱতীসকলক সুন্দৰভাৱে আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ, ৰাখিব পাৰিছোঁ। আৰু আমি এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত তেওঁলোকে কাম কৰি আছে। আৰু ভকতক সেৱা কৰাৰ মানসিকতা তেওঁলোকৰ মনত গঢ়ি তুলিবৰ কাৰণে আমি সক্ষম হৈছোঁ। ঠিক একেধৰণে আই মাতৃসকলৰো যথেষ্ট আমাৰ অৱদান আছে। আই মাতৃসকলেও যথেষ্ট কষ্ট স্বীকাৰ কৰি আমাৰ গুৰু সেৱা কৰাত তেখেতসকলে বা ভকত সেৱা কৰাত তেখেতসকলে অগ্ৰণী ভূমিকা পালন কৰি আছে। গতিকে মই এই ক্ষেত্ৰত আপোনালোক এই কথাটোকে ক'ব পাৰোঁ যে আজি এই পবিত্ৰ দিনত আমি আমাৰ যুৱক যুৱতীসকলক সুসংগঠিত কৰি ৰাখি এটা নিৰ্দিষ্ট পথেৰে আমি আগবাঢ়ি আছোঁ। আৰু এই যুৱক যুৱতীসকলে অনাগত দিনত দেশ
পৰিচালিত কৰিব লাগিব, সমাজখন পৰিচালিত কৰিব লাগিব। উঠি অহা যুৱক হিচাপে তেওঁলোকৰ প্ৰতি দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। যেতিয়া আমি এটা সুস্থ পথেৰে আগবাঢ়ি লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে আমি এই কামখিনি কৰি আছোঁ। আৰু মহাপুৰুষ মাধৱদেৱৰ গুৰুজনাৰ একান্ত শিষ্য, প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱো আচলতে এই ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াইছে। আৰু তাৰ জন্মদিন আমি এই কাৰণেই উদযাপন কৰি আহিছোঁ বছৰে বছৰে, যে তাৰ যিসমূহ অৱদান আছে, এই সমাজখনলৈ তেওঁলোকৰ যি অৱদান আছে, এই অৱদানসমূহ যাতে আচলতে সমাজত বিয়পি পৰে, এই সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে যাতে তেনেধৰণৰ আদৰ্শৰে আদৰ্শিত হয়, সেইকাৰণে আমি তেখেতসকলৰ আজি গুণানুকীৰ্তন কৰিম। আজি খন্তেক সময়ৰ পিছতে আজি ইমান সুন্দৰকৈ ইয়াত আপোনালোকে অনুষ্ঠান দেখিছে, ৰাতিপুৱাৰ পৰা যদি আছে আপোনালোকে দেখিছে, আমাৰ দিনজোৰা খুব বিস্তৃত কাৰ্যসূচী আমি কৰিছোঁ। মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা আমি ঝুমুৰা ইয়াত ইতিমধ্যে প্ৰদৰ্শন কৰিলোঁ, খুব সুন্দৰ ঝুমুৰা এখন প্ৰদৰ্শন কৰিলোঁ। ইয়াৰ পিছতে মহাপুৰুষ মাধৱদেৱৰ জীৱন আৰু কৃতি সম্পৰ্কে, মহাপুৰুষ মাধৱদেৱৰ যিবোৰ অৱদান আছে সমাজখনক সুন্দৰ কৰি লৈ যোৱাৰ কাৰণে মহাপুৰুষ মাধৱদেৱে যিমানখিনি কষ্ট ত্যাগ কৰিছিল, সেই কষ্ট ত্যাগক আজি ইয়াত আমি চৰ্চা কৰিম। আমাৰ বিশিষ্ট ব্যক্তিসকল আহিছে, তেখেতসকলৰ জৰিয়তে আমি ভাবোঁ যে আজি এই সভাখনৰ জৰিয়তে আমাৰ খন্তেক সময়ৰ পিছতে যিখন সভা হ'ব, এই সভাখনৰ জৰিয়তে ইয়াত যিসকলে বক্তৃতা আগবঢ়াব, সেইসকলৰ জৰিয়তে তেখেতসকলৰ বক্তৃতাৰ জৰিয়তে আমি সমাজলৈ এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে আমি সক্ষম হ'ম।